ছাত্ৰ-ছাত্ৰীসকল অসমৱৰ্তিত পোহৰক সমৱৰ্তিত পোহৰলৈ ৰূপান্তৰ কৰিবলৈ কিছুমান পদ্ধতি থাকে তাৰ মাজত আমি চাৰিটা পদ্ধতি আলোচনা কৰিম প্ৰথম পদ্ধতিটো হৈছে নিৰ্বাচিত শোষণৰ দ্বাৰা সমৱৰ্তন ইয়াতে কিছুমান স্ফটিক থাকে যিবোৰক আমি সমৱৰ্তক বুলি কওঁ তাতে যদি অসমৱৰ্তিত পোহৰ ইয়াতে দেখিবা ইয়াতে দুটা আমি বৈদ্যুতিক ক্ষেত্ৰৰ বা পোহৰৰ বৈদ্যুতিক ক্ষেত্ৰৰ কম্পন দেখুৱাইছো আৰু এইডাল হৈছে ইয়াৰ পাৰ অক্ষ কম্পনটো যদি পাৰ অক্ষৰ সমান্তৰালভাৱে থাকে তেতিয়াহ'লে পাৰ হৈ যাব পাৰ হৈ যোৱা পোহৰটো সমৱৰ্তিত পোহৰ বুলি কওঁ আৰু এইটো এটা পদ্ধতি হৈছে নিৰ্বাচিত শোষণ কিছুমান স্ফটিকে পোহৰৰ এনে এটা উপাদানক ইয়াৰ অক্ষ পাৰ কৰিবলৈ অনুমতি দিয়ে যাৰ কম্পন সমান্তৰাল এনে এটা ওলাই যোৱা তৰংগ সমৱৰ্তিত তৰংগ বুলি কোৱা হয় আৰু এই সমৱৰ্তকৰ বিশেষ দিশ থাকে যদি আমি আন এটা সমৱৰ্তক ইয়াতে ৰাখি দিও আৰু আমি যদি এনেকুৱা সমৱৰ্তিত পোহৰক পাৰ কৰিবলৈ সমৱৰ্তিত পোহৰ হৈছেনে নাই সেইটো জানিবৰ কাৰণে আমি এই যেটো সমৱৰ্তকটো আছে ইয়াক অলপমান ঘূৰাই দিলে ইয়াত পাৰ হৈ কোনো পোহৰ নাযাব অকল ইয়াৰ সমান্তৰাল অক্ষত থাকিলেহে পোহৰটো যাব আমি এটা পৰীক্ষা কৰিবৰ কাৰণে এটা দ্বিতীয়টো সমৱৰ্তক ব্যৱহাৰ কৰিব পাৰো ইয়াৰে পৰা জানিম মেলিউছৰ সূত্ৰ মানে কাক বোলে ধৰি লোৱা হল যে অসমৱৰ্তিত পোহৰক এটা স্ফটিক ৰখা হল আৰু সেই স্ফটিকটোৰ বা এটা সমৱৰ্তকৰ এটো হল পাৰ অক্ষ আৰু এটো কি কৰিলে সমৱৰ্তিত পোহৰ সৃষ্টি কৰিলে যাৰ কম্পন এটাহে সমতলত আবদ্ধ আৰু এই পোহৰটোৰ তীব্ৰতা I নট বুলি লিখা হল I নট আৰু যেহেতু বেলেগ এডাল সমৱৰ্তক ৰখা হল তাৰ অক্ষটো অলপমান সমান্তৰাল নহয় যদি সমান্তৰাল নহয় কিবা এটা কোণ কৰি আছে যেনেকৈ ইয়াত দেখা গৈছে এইটো হল সমৱৰ্তকটোৰ কোণ আৰু এই যেটো ৰেখাডাল হৈছে এইটো সমৱৰ্তিত পোহৰৰ কম্পনৰ দিশটো ইহঁতৰ মাজত ধৰি লোৱা এংগল থিটা বিশ্লেষকৰ পৰা ওলাই যোৱা পোহৰৰ তীব্ৰতা মেৰুকৰণকাৰী আৰু মেৰুকৰণকাৰী মানে হল এইটো সমৱৰ্তক মেৰুকৰণকাৰী আৰু বিশ্লেষকৰ পাঁচ অক্ষৰ মাজৰ কোণৰ ওপৰত নিৰ্ভৰশীল আমি এটো পাম যে এই যেটো মানে বিশ্লেষক বা যেটো দ্বিতীয়খন সমৱৰ্তক ইয়াৰ পৰা পাৰ হৈ যোৱা যেটো পোহৰ থাকিব তাৰ তীব্ৰতা হ'ব I নট cos স্কয়াৰ থিটা নট যেহেতু এই I নিৰ্ভৰ কৰিব cos স্কয়াৰ থিটাৰ ওপৰত বা থিটা নটৰ ওপৰত যে নহওক থিটা নট আমি যিয়ে কওঁ সো I নট cos স্কয়াৰ থিটা যদি এনেকুৱা হয় যে এইখন স্ফটিক আৰু এইখন স্ফটিকৰ অক্ষবিলাক সমান্তৰাল থাকে তেতিয়া থিটাৰ মানটো 0 হৈ যাব সো I নট হৈ যাব যদি এই দুটাৰ মাজৰ এংগলটো 90 ডিগ্ৰী হয় বা থিটাটো 90 ডিগ্ৰী হয় তেতিয়া cos স্কয়াৰ 90 ডিগ্ৰী 0 হ'বগে তাৰ মানে এই যে বাহিৰতে ওলাই যাব বিশ্লেষকৰ পৰা এই পোহৰৰ তীব্ৰতা শূন্য হ'ব মানে কোনো পোহৰ পাৰেই নহব সো এইটোই হল এটা প্ৰথম পদ্ধতি যিটোৱে আমি এটা অসমৱৰ্তিত পোহৰ সমৱৰ্তিত পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো